afternoon, নমস্কাৰ। আজি আমি BPYC 131 ব্লক 4 ইউনিট 17 চেপ্টাৰ 2 আকৌ হাফ পোৰ্শন বাকি আছিল এইখিনি আলোচনা কৰিম। সো সেইদিনাখন আমি হিনায়ন আৰু মহায়ন এই পাৰ্টটোৰ যে হিনায়নৰ যে দুখন স্কুল আছিলে এইখিনি আলোচনা কৰিছিলোঁ। আজি মহায়নৰ দুখন স্কুল আছিলে যেতে বৈভাষিকা আৰু স্বতন্ত্ৰিকা স্কুল এই দুটা আলোচনা কৰিছিলোঁ। হিনায়ন ফলজ এই দুটা চেপ্টাৰ মেইনলি হিনায়নে ফলজ কৰিছিলে। সো এইটোৰ আগত আমি কি কি পইণ্টছবোৰ আলোচনা কৰিছিলোঁ এইটো চেপ্টাৰৰ যেনেকা অবজেক্টিভছ, তাৰপিছত বৈশিষ্ট্যিকা স্বতন্ত্ৰিকা স্কুলছ এইখিনি আলোচনা কৰিছিলোঁ। আৰু ইৱাকাৰা স্কুল অফ বুদ্ধিজম, মাধ্যমিকা স্কুল অফ বুদ্ধিজম এইখিনি বাকী আছিলে। শূন্যবাদ অফ মাধ্যমিকাছ এইবোৰো বাকী আছিলে। মাধ্যমিকা শূন্যবাদ মেইনলি আছিলে তাৰ ষ্ট্ৰাকচাৰত এইখিনি। সো অবজেক্টিভছবোৰৰ মাজত আছিলে বৈশিষ্ট্যিকা স্বতন্ত্ৰিকা স্কুল এইখিনি আলোচনা হ'ল। সো মাধ্যমিকা স্কুলছ আৰু মেটাফিজিকেল ভিউজ অফ দ্য স্কুলছ অফ বুদ্ধিজম এণ্ড প্ৰেক্টিকেল টিচিংছ অফ স্কুল অফ বুদ্ধিজম যিখিনি মাধ্যমিকা স্কুল এণ্ড ইৱাকাৰা স্কুলৰ বাকী আছিলে। সো মেইনলি কি আছিলে এইটো জ্ঞান লাভৰ পিছতে বুদ্ধই তেওঁৰ 5জন বন্ধুক লৈ এইখিনি প্ৰথম উপদেশ দিছিলে বা ধৰ্মচক্ৰ প্ৰৱৰ্তক বা আইনৰ চকা তৈয়াৰ কৰা এইবোৰ আলোচনা কৰা হৈছিলে। তাৰপিছত লাহে লাহে শিষ্যক তেওঁৰ মূল মন্ত্ৰটোৱে আমি বহুত আগৰ পৰাই জানো যে বুদ্ধং শৰণং গচ্ছামি, সংঘং শৰণং গচ্ছামি। এইবিলাক তেওঁৰ 3টা বাক্য আছিলে যিবোৰ তেওঁ বিশ্লেষণ কৰি দিছিলে। ডেট মিনছ কি আছিলে, এইটোৰ মানে কি আছিলে, আই টেক ৰিভিউজ মানে আমি বুদ্ধৰ যিবিলাক নিয়ম নীতিবোৰ আছিলে এইখিনি মানে ফ'ল' কৰিছোঁ বা এইটোৱে আছিলে। সো তেওঁৰ প্ৰিয় শিষ্য যি আছিলে আনন্দ, তেওঁৰো পৰিশোধ আৰু নিৰ্দেশনা দিয়াৰ পিছতো বুদ্ধই 80 ইয়াৰ্ছলৈকে জীয়াই আছিলে আৰু তেওঁ বহুতখিনি বস্তু যিবোৰ পিছত চলাবৰ কাৰণে এই বুদ্ধসকলৰ মাজত থৈ গৈছিলে, এৰি গৈছিলে বা আমিও এজ এ হিউমেন বিংছ বহুতখিনি কথা যিবোৰ আমি পালন কৰিছিলোঁ। তো তেওঁৰ মেইনলি তেওঁ পিছত কিছুমান বস্তু যিবিলাক ছেপাৰেট কৰা হৈ গৈছিলে যিবোৰ মহায়ন আৰু হিনায়ন নামত কৰা হৈছিলে। যি হ'ল মানে মহায়নৰ মানে হ'ল কি তাতে মহান চাপোজ এখন জাহাজ যাতে মানে বহুত ব্যক্তি বা মানুহ তাতে উঠিব পাৰে বা বহুত বেছিকে আহল বহল বা বহুত ঠাই আছে। সো মহায়নৰ মানে হ'ল কি তাতে মানে বহুত বেছিকে স্পেচ দিয়া আছে তাত বহুত বস্তু সোমাব পাৰে। এণ্ড হিনায়নৰ নামটো হ'ল কি অলপ নিম্ন মানে অলপ ঠাই অলপ কম। সো তেওঁলোকে এইটো বৌদ্ধ ধৰ্মৰ আন সম্প্ৰদায়সকলে তেওঁলোকৰ নিজৰ তুলনাত এইটো কম বুলি অভিহিত কৰিছিলে। যি বৌদ্ধ ধৰ্ম প্ৰতিষ্ঠা কৰা মৌলিক সত্যবোৰ আধ্যাত্মিক বা ধৰ্মীয় নহয় কিন্তু বনহিক আছিলে। অৱশ্যে বুদ্ধৰ মৃত্যুৰ পিছত তেওঁৰ অনুগামীসকলে এইটো খুব আধ্যাত্মিক তৰ্কত অধিক আগ্ৰহী হৈছিলে আৰু বুদ্ধৰ যি জ্ঞান আছিলে নিৰ্ভৰশীল উৎপত্তি বা প্ৰত্যসমুৎপন্ন এইবোৰ জ্ঞান যাৰ ওপৰত 4টা নবেল তেওঁ সত্য নিৰ্মাণ কৰা হৈছিলে। আৰু টেৰাবাদা বা হিনায়নক তেওঁ সত্য নিৰ্মাণ কৰা হৈছিলে। আৰু টেৰাবাদা বা হিনায়নক অকলে টেৰাবাদা বুলিও কোৱা হৈছিলে। যি টেৰাবাদা সম্প্ৰদায়টো কোনো বেলেগ নহয়, যিসকল হিনায়ন আছিলে সেইটোকে টেৰাবাদা বুলি নাম দিয়া হৈছিলে মেক্সিমাম। তো হিনায়ন মেইনলি যে তেওঁলোকে ফলোৱাৰ্ছ যিবিলাক এটেইন চেলভেশ্যন মনোজাতি মুক্তি এইটোৱে তেওঁলোকে বিচাৰিছিলে আৰু দিনত তেওঁলোকে এইটো ভক্তি বা আইডল ৱৰ্শ্বিপ এইবিলাক তেওঁলোকে বিলিভ কৰা নাছিলে। সো এইটো পিছত গৈ 2টা ভাগত ভাগ কৰা হৈছিলে, যি বৈভাষিকা আৰু স্বতন্ত্ৰিকা স্কুলত ভাগ কৰা হৈছিলে। সো বৈভাষিকাত জেনেৰেলি আমি সেইদিনাখন আলোচনা কৰিছিলোঁ বৈভাষিকা আৰু স্বতন্ত্ৰৰ বিষয়ে হোক এইটো আৰু আকৌ আজি আলোচনা কৰিম। তথাপিও মই শ্বৰ্টকাটকে এটা লাইনতে এইখিনি বুজাই দিওঁ যে বৈভাষিকাসকলে বিলিভ কৰিছিলে ট্ৰুথ, যিটোসকলে চেল্ফ ফলোৱাৰ্ছ এইবিলাক
selfishness of a person aru teoluke mane স্বতন্ত্রিকা accept কৰিছিলে যে selfishness of persons but teoluke je phenomenon hoy etu accept kora nasile directly aru teo directly believe স্বতন্ত্রিকা সকলে believe কৰিছিলে objectives aru teoluke etu indirectly perceive কৰিছিলে but বৈবেশিকাৰ মতে বিলিভ কৰিছিলে অবজেক্টছবোৰ কিন্তু ডাইৰেক্টলি তেওঁলোকে পাৰসিভ কৰিছিলে যেতিয়া ডাইৰেক্টলি পাৰসিভ আৰু ইনডাইৰেক্টলি পাৰসিভৰ মাজত কিবা এটা বস্তু আমি ডাইৰেক্টলি যদি আইজ টু আইজ দেখা পাওঁ সেইটো হ'ব ডাইৰেক্টলি পাৰসিভ আৰু কিছুমান বস্তু সাপোজ থ্ৰু আৱাৰ নলেজ এইটো বস্তু আমি জানিব পাৰো এইটো ইনডাইৰেক্টলি পাৰসিভ বুলি কোৱা হয় So, হিনায়ন সকলে তেওঁলোকে বিশ্বাস কৰিছিল যে মন বস্তুবোৰৰ প্ৰতি সচেতন আৰু মানসিক নহয় বস্তুবোৰৰ বিষয়ে আমাৰ জ্ঞান কোনো সৃষ্টি নহয় কিন্তু আৱিষ্কাৰ সব বস্তুবোৰ আমাক দিয়া হয় হিনায়ন চিন্তাবিদ সকলৰ বাহিৰতো জ্ঞানৰ পৰা স্বতন্ত্ৰভাৱে বস্তুৰ অস্তিত্ব বিশ্বাস কৰে যদিও বৌদ্ধ ধৰ্মৰ সাধাৰণ পদ অনুসৰি বস্তুবোৰ খন্তেকে হিচাপে ধাৰণ কৰা হৈছিল So, বাস্তৱবাদৰ ওপৰত তেওঁলোকৰ যি স্থিতিৰ পৰিস্থিতি আছিল এইটো বৈবেশিকাৰ দৃষ্টিভংগী আৰু স্বতন্ত্ৰিকা দৃষ্টিভংগীৰ পৰা পৃথক আছিল So, বৈবেশিকা ধৰি ৰাখা যি বস্তুটোৰ পুনপটীয়াকে স্বতন্ত্ৰিকা ধৰি ৰাখে সেইবোৰ পৰোক্ষভাৱে জনাৰ নিয়া যায় সেইটোই হ'ল যিটো আমি নলেজৰ থ্ৰু জানিব পাৰো তেওঁলোকে উদ্দীপনা হিচাপে কাম কৰিছিল আৰু আনটো যেতিয়া তেওঁ সেইবোৰ প্ৰকৃততে অনুভৱ কৰা So, এইটো শৰ্টকাটকে আমি বৈবেশিকা এণ্ড স্বতন্ত্ৰিকা স্কুল এইখিনি আলোচনা ডিসকাস কৰিছিলো ভালকে So, বস্তুবোৰ এতিয়া পুনপটীয়াকে জনাজাত বা বৈবেশিকাৰ মধ্যৱৰ্তী যি মানসিক মাধ্যমটো বৰ্ধাস্ত কৰিবলৈ সক্ষম হয় দৰাচলতে বৈবেশিকা স্বতন্ত্ৰিকা দৃষ্টিভংগীক সমালোচনা কৰি কয় যে ই অভিজ্ঞতাৰ বিপৰীতে লগতে ধাৰণাটোক নিজেই অনুমানৰ বিষয় কৰিব নোৱাৰো এটো নোৱাৰে সো যেহেতু ধাৰণা অবিহনে অনুমান থাকিব নোৱাৰে অৱশ্যে সমালোচনাটো শুদ্ধ নহয় কিয়নো স্বতন্ত্ৰিকা অনুসৰি বস্তুটোৰ অস্তিত্ব অনুমানৰ বিষয় নহয় কিন্তু কেৱল বুজায় যে বস্তুটো পৰোক্ষভাৱে জনা যায় সো তেওঁলোকে কেৱল জনা প্ৰক্ৰিয়াৰ ওপৰতে এটা ব্যাখ্যা দি আছিল So, Yogacara স্কুলৰ বুদ্ধিজম হল কি বৌদ্ধ ধৰ্মৰ এই বিদ্যালয়খনত আনটো নাম হৈছে বিজ্ঞানবাদ এই নামটোৰ সঁচাই সেইটো ব্যক্তিগত আদৰ্শবাদৰ বিদ্যালয় হয় আমি ক'ব পাৰো যে বিজ্ঞানবাদ স্বতন্ত্ৰিকা সকলৰ দ্বাৰা সমৰ্থিত প্ৰতিনিধিত্ব সকলৰ পুনপটীয়া এটা ফলাফল সো অভিজ্ঞতাৰ তিনিটা কাৰকৰ ভিতৰতে যেনে জ্ঞাত আৰু জ্ঞান বিজ্ঞানবাদৰ বাবে কেৱল জ্ঞানে বাস্তৱ ইয়াত কোনো বিষয় বা বস্তু নাই যে কেৱল ধাৰণাবোৰৰ এটা উত্তৰাধিকাৰী আছে যিকোনো নিৰ্দিষ্ট উদাহৰণত জ্ঞানে ধাৰণা কৰা নিৰ্দিষ্ট ৰূপটো এই দৃষ্টিভংগীৰ ওপৰতে নিৰ্ধাৰণ কৰা নহয় আৰু ইয়াৰ ওপৰতে উপস্থাপন কৰা বস্তু এটাৰ দ্বাৰা নহয় কিন্তু অতীতৰ অভিজ্ঞতাৰ দ্বাৰা এটো হল ইউগাচাৰা স্কুলৰ বুদ্ধিজমৰ এটো বুদ্ধ ধৰ্মৰ এই বিদ্যালয়খনৰ নামে হৈছে বিজ্ঞানবাদ মেইনলি এটো সো এই নামটো সদায় এটো ব্যক্তিগত আদৰ্শবাদী এটা বিদ্যালয় মানে একচুয়ালি এটো আদৰ্শবাদী বিদ্যালয়ৰ নিচিনা হয় এটা শূন্যবাদ বুলি ইউগাচাৰা জি স্কুল এটো নাগাৰ্জুন বুলি আছিল তেখেতে এইখিনি তেতিয়া হেৰি কৰিছিলে ইউগাচাৰা স্কুলৰ আৰু মাধ্যমিকা স্কুল মাধ্যমিকা স্কুলে মেইনলি নাগাৰ্জুনত কৰা হৈছিল কিন্তু নাগাৰ্জুনে কৰিছিল বাট ইউগাচাৰাটো মেইনলি বিজ্ঞানবাদৰ লগত মেইনলি ৰিলেটেড আৰু ইউগাচাৰা বুদ্ধিপত্ৰ এটো বুদ্ধি যোনটো পত্ৰ হয় তেওঁ এটো বুদ্ধিপত্ৰৰ মেইনলি বুদ্ধিজমৰ মাজতে 10টা 10 শৰ্ত আছিল এই শৰ্তবিলাক পাব কাৰণে মেইনলি মানে এই শৰ্ত কেইটা গেইন কৰিব কাৰণে মেইনলি তাতে ইয়োগাটো মেইনলি ইম্পৰ্টেন্ট দিয়া হৈছিল যি সকলে ইয়োগাৰ এই নিয়মবোৰ ফলো কৰিব পাৰিব তেওঁলোকেহে মেইনলি মানে এই 10 যি শৰ্ত আছিল এইখিনি তেওঁলোকে উপলব্ধি কৰিব পাৰিব বা তেওঁ এটো লব পাৰিব গ্ৰহণ কৰিব পাৰিব
So yoga mainly কি হয় এটো yoga এটা important বস্তু আছিলে to cross these 10 points. So yoga chara yoga is important hetu karone asile. So bigyanor jetu bigyanor logot jetu bigyanbodor logot jetu related etu mainly hol ki consciousness aru consciousness. Suppose consciousness er logot related mainly. So jetia jodi ami eta consciousness e nathake tetia ami etu bostu bikhoye bigyan buli kenega kobo parim jo amar gyane kot thakibo tetia. So suppose in a sleep jetia ejon ব্যক্তি টুপনি যায় বা আৰু এজন ব্যক্তিৰ মৃত্যু হয় সো যেতি টুপনি যায় আৰু মৃত্যু হয় দুটাৰ মাজত আমি ডিফাৰেন্সটো যদি পাও তেনেহলে এইটোই পাও যে টুপনিৰ পৰা আমি আকু হার পাই যাব পাৰো বাট আফটার ডেথ আমি আৰু কেতিয়া উঠিব নোৱাৰো সো দ্যাট মিন্স what এই দুটাৰ মাজতে আমি এইটো ডিফাৰেন্সটো এটা হল কনসিয়াসনেস এটা থাকিব আৰু এটা হল কি কনসিয়াসনেসটো দুটাৰ মাজতে যদি আমাৰ একো হেতু সময় হেতু মুহূৰ্তত টুপনি হোৱা বা মৃত্যুৰ কোনো সেন্সে নাই দ্যাট মিন্স what দুটাই হল কি সমাধিস্থ এইটো হল সমাধিস্থ বুদ্ধৰ হয় দ্যাট মিন্স what তাৰ পিছত এই দুটাৰ ওপৰত যদি আমি ডিফারেন্স হোৱাৰ পিছত তাৰ ওপৰত যেটো নেক্সট স্টেপ হয় এটো হল তুৰিয় স্টেপ তো তুৰিয় স্টেপৰ ওপৰত এটো কি হল সমাধিত অকলে sit means what our atma sit means what only our atma mainly so yoga chara jodi ami ekini bhabibo ja then bigyane ki hobo hot bigyan hot sit buli gobo paro sit mane gyan so gyanot tade mainly ami tinita steps ase mainly hol ki brahmok eta hol ki brahmok ji brahmokor that means what rashmi hol আমি এজাল ব্রাহ্মক এটা তিনিটা স্টেপ হল জ্ঞানক এটা হল জ্ঞান দুটা দুই নম্বরটো হল এটা হল ব্রাহ্মক দুই নম্বরটো হল সাপেক্ষ আর তিন নম্বরটো হল নির্ভীক দ্যাট মিন্স what জ্ঞানটো হব যে ব্রাহ্মকটো স্টেজত আমি কি বুলি ভাবি পাৰো এডাল ৰছিক আমি খাপ বুলি ভাবিব পাৰো এটো আমাৰ ভাবার মাজত আমি দূৰৰ পৰা হেতু ৰছি বুলি নকোৱাকে ফাৰ্ষ্টতে আমি তাক খাপ বুলি ভাবিব পাৰো কিন্তু একচুয়ালি কি হ'ব এটো ৰছি হ'ব দ্যাট মিন্স what আমি যদি কিবা ভাবি থাকিব পাৰো এটা নেগেটিভিটি যদি আমি ভাবিব থাকো দ্যাট মিন্স what হেতু আমি অনুমান কৰি লব পাৰো দ্যাট মিন্স what সো ৰশ্মিটো তাৰ পিছৰটো হল কি ব্ৰাহ্মকৰ মাজত দুটা এটা তাৰপিছত এটা হল কি এইটো এটা স্টেপ ব্ৰাহ্মক দুটা হল যে আমাৰ ভাবা লৈ এইটো কথা দুই নম্বৰটো হল কি কিবা এটা বিকল্প দুই নম্বৰ সেকেন্ডটো হল বিকল্পৰ মাজত আমি যদি কিবা ভাবিব পাৰো সাপোজ এটা এখন কবিতা আছে হৃদয়েৰ প্ৰাণ হাৰা এনেকা কিবা এটা শব্দ সেম এনেকা শব্দবিলাকত আমি কি বুলি ভাবিব আৰু প্ৰাণ হেৰাই গল বুলিও ভাবিব পাৰো বাট এটো কবিতা হয় সো কবিতাবিলাক আমি যেটা সেউজিয়া পাহাৰ সেউজিয়া বনাঞ্চল বুলি যেতিয়া আমি সেউজিয়া খেতি বুলি ভাবি থাকো তেতিয়া আমি কি বুলি ভাবিম তেতিয়া আমি জংগল বুলি ভাবিব নোৱাৰো বিকজ তেতিয়া কি হয় পথাৰ তাৰ মানে তাতে কি হৈছে খেতি তাতে কিবা লগাই আছে সো আমি যে কিবা এটা শব্দৰ মাজত হেতু যি শব্দৰ মাজত আমি এটা কিবা ভাবিব পাৰো দ্যাট ইজ হট ব্ৰাহ্মকৰ মাজত হেতু হল বিকল্প সো বিকল্পৰ মাজত আমি শব্দৰ ওপৰতে নিৰ্ভৰশীল কৰিব পাৰো যেতিয়া মনে প্ৰাণে বুলি আমি কিবা এটা শব্দ সাপোজ মনে প্ৰাণে কৰবাত বিজি ব্যস্ত হৈ থাকে দ্যাট মিন্স what we are আমি হেতু বস্তু লৈ বহুত বিজি হৈ আছো আৰু very attentively আমি চাই আছো বস্তুটো so that means what বিকল্পটো হল কি শব্দ আৰু এটা তাৰ উপসিষ্টেৰ মাজত হয় দ্যাট মিন্স ব্ৰাহ্মকৰ মাজত তেনে হলে আমি ভাবিব পাৰো এটা আৰু অটোমেটিক আমি শব্দৰ পৰাও কিবা ভাবিব পাৰো
ভাবার মাজত দুটা আছে এটা হল ৰছীডালক আমি সাপ বুলি ভাবিব পাৰো এটো এটা ভাবা আৰু এটা ভাবা হল আমি শব্দটো লৈ কিবা ভাবিব পাৰো দ্যাট মিন্স শব্দটোৰ লগত যি আমাৰ ইমাজিনেশন কল্পনা হয় যি আমি কল্পনা কৰিব পাৰো বা যি ইমাজিন কৰিব পাৰো হেটোৰ লগত এটা ৰিলেশন সো এটো হল কি বিকল্প that means on সাপেক means হল সাপেক্ষ হল এটো এটা আৰু হল সাপোজ আমি যদি কিবা পাত বা কিবা এটা গছৰ কিবা পাত কিবা এটা দেখা পাও সাপোজ যেন কবিৰাজ তেও এটা কিবা এটা পাত বা কিবা এটা দেখা পালে গছৰ কিবা লত এইবোৰ জিগুৰাৰ পৰা মেডিসিন বা আয়ুৰ্বেদিক টাইপৰ কিবা বনায় এইবোৰ সো এইবোৰ যদি ভাবিব যাও তেনেহলে এজন কবিৰাজে ফাৰ্ষ্টতে এইটো কি ভাবিব এইটো বস্তুটি এইখন পাত দি কি বনাব পাৰে এজন কবিৰাজ এইটো কি ভাবে এইটো পাত দি আমি মেডিসিন বনাব পাৰো সো এইটো হ'ব পাৰে সাপোজ এখনে বস্তু যেমন জেনেকা তুলসী পাত হয় তুলসী পাতটো লৈ এজন কবিৰাজ যদি হয় তেও কি কৰিব পাৰে এইটো দি এটা কি মেডিসিন বনাব হেটোই ফাৰ্ষ্টত ভাবিব যে এইটো দি আমি এটা মেডিসিন বনাব পাৰিম সাপেক্ষ আৰু দ্যাট মিন্স এজন যদি পুৰোহিত বা তেও পূজাৰী বা তেও কি কৰিব এইটো ভাবিব যে তুলসীটো আমি এটো পূজনীয় হয় বা এটো দি আমি পূজা হওক বা কিবা অৰ্চনাত এইটোত আমি লগাব পাৰো বা এইটো ঘৰতে থাকা এটা ভাল দেৱতা সকলে ভাল তেনেকা কিবা এটা ভাবে সো জি কবিৰাজ হলে বেলেগ ভাবিব পুৰোহিত হলে সো এইবোৰ বস্তু কি হয় এইটো বস্তু হল সাপেক্ষ সো যোগাচাৰা স্কুলৰ বুদ্ধিজমত এইটো বস্তু হল কি সাপেক্ষ যে নো অবজেক্ট এইটো বস্তু সো তাৰ পিছত আৰু এটা হল নিৰ্বিক জিবিটাৰ হল তাত নিৰ্বিক আৰু যি ডাইৰেক্টলি কোড গুছি যাব সাইন্টিফিক ওয়েত গুছি যাব কিবা এটা হয় যদি there will be a cause যদি কিবা এটা ঘটনা হল that means what there will be a cause and the effect is happen due to the effect বস্তুটো ঘটিলে কি কজৰ কাৰণে so this is the এইখিনি হল জ্ঞান যি বিজ্ঞানৰ মাজত যি জ্ঞান হয় এই জ্ঞানৰ মাজত তাত তিনিটা বস্তু হল ব্ৰাহ্ম সাপেক্ষ আৰু নিৰ্বিক এইখিনি হল হিয়তৰ লগত ৰিলেটেড তাৰ পিছত বিজ্ঞানবাদ এই দৃষ্টিটো আকৌ বিভিন্ন ধৰণে সংক্ষিপ্ত কৰিব পাৰে বিজ্ঞানবাদ সো জ্ঞানত যি দেখা যায় বাহিৰত মকক্ক নাই আৰু বাহিৰত যি দেখা যায় হেয়া দেখা নাযায় সো তত্ত্ববাদী ভিত্তিত জ্ঞানৰ হিসাব তৈয়াৰ কৰা অসুবিধা আছে যেনে ইয়াত জ্ঞান আৰু তাত তেওঁলোকৰ মাজত সাদৃশ্য বা সৰুপ্ৰিয় হৈতে আপত্তি কৰা সো এটা অজ্ঞাত বস্তুৰ আদৰণাই বাস্তৱিক অনুমানৰ ওপৰত সন্দেহ নিক্ষেপ কৰে আৰু ভ্ৰম সপনৰ বস্তু মৰিচিকা প্ৰতিফলন আদিৰ ঘটনাই প্ৰমাণ কৰে যে বাহিৰত কোনো অনুৰূপ কোনো বস্তু নোহোৱাকে বিজ্ঞান সফল থাকিব পাৰে এটো হল কি তাৰ পিছত মেইনলি কি হল ভ্ৰমৰ লগত ৰিলেটেড হৈ আছে দ্যাট মিন্স কি যে yogacharas consciousness এটো তেওঁলোকৰ মেইনলি ৰিলেটেড yogacharas consciousness এটো under changing substance হয় but এটো এটা unbroken stream of states and impression হয় এটো এটা আমি এটো ভাঙিব নোৱাৰা বস্তু হয় যি আমি এটো এনেকাই হ'ব আৰু as long as এটো কি হ'ব impression thoughts ideas desires এইবোৰ law of karma লগত influence হৈ থাকিব so yogacharas schools mainly all এটো অজ্ঞাত বস্তু অধাৰাই বাস্তৱিক অনুমানৰ ওপৰত সন্দেহ নিক্ষেপ কৰে আৰু যি ভ্ৰম সাপনৰ বস্তু মৰিচিকা প্ৰতিফলন আদিৰ ঘটনাই প্ৰমাণ কৰে যে ভাৰতৰ বাহিৰত যি কোনো অনুৰূপ বস্তু নোহোৱাকে বিজ্ঞান সমল থাকিব পাৰে নেক্সট আমি মাধ্যমিকা স্কুল চাওঁ সো মাধ্যমিকা স্কুলটো আটাইতকৈ এইটো মাধ্যমিকা স্কুলৰ যি হয় এইটো 196 এইটো নাগাৰ্জুন যে তেওঁ মানে এইটোৰ লগত ৰিলেটেড হৈ আছিল বা এক্সপ্ৰেছ কৰিছিল হেতু সময় অলমোস্ট বুদ্ধৰ 20 বুকস আর
বনোৱা হৈছিলে আৰু এইবোৰৰ মাজতে বহুত যিবোৰ নিয়ম বা আটাইতকৈ ফলোৱাৰ্ছ এইবিলাক ফ'ল' কৰিছিলে তেওঁৰ যিবোৰ কিন্তু তেওঁৰ মেইনলি দুটাই আছিলে মেইন বস্তু এইটো বস্তু দুটা আছিলে কি মেইনলি আছিলে তেওঁৰ মধ্যমভাগ যেনেকা মধ্যমাৰ এইটো বস্তু যি এটা যেনেকা না আজিকালি এই দীঘল এইটোৰ মতে কি যে কমপ্লিটলি এনেকা ধ্যানত যাব নালাগে য'ত পৃথিৱীত আৰু একো জীয়াই থাকিব নোৱাৰা এইটো বুদ্ধ নিজেই কৈ দিছিলে that means what we have to check all and then we have to pray for it so that means what ইয়াতে নেক্সট যিবোৰে এই বুদ্ধৰ এই দুটা নিয়ম এৰি পেলাই তেওঁলোকে বহুত বস্তু নিয়ম তাতে সোমাই দিছিলে যিসকলে বুদ্ধৰ ফলোৱাৰ্ছ আছিলে তেওঁলোকে কিন্তু বুদ্ধৰ যি মেইন আছিলে তাৰ মাজত এইটো এটা আছিলে আৰু এটা আছিলে সৰ্বম দুখম মধ্যম মাৰ্গ আৰু তাৰপিছত সৰ্বম দুখম that means that everywhere there is pain there is no one who is not pain যাৰ একো দুখ নাই বা কষ্ট নাই এনেকা কোনো ব্যক্তি বা মানুহেই নাই যাৰ কোনো দুখ নাই বা কষ্ট নাই সো তেওঁ এইটো এই কথাটো এক্সপ্ৰেছ কৰি দিছিলে যে তেওঁ পুৰা যে চবতে দুখ আৰু দুখৰ জৰিয়তে এইটোৰ কোনো মীমাংসা নাই আৰু এইটোৰ কাৰণে তেওঁ সংসাৰৰ যি মোহ মায়া এইবোৰ চব ত্যাগ কৰিছিলে আৰু ত্যাগ কৰি পেলাইহে তেওঁ মেইনলি এইটো নিজকে ধ্যানত দিছিলে চ' মাধ্যমিকা হৈছে বুদ্ধৰ এটা শিক্ষাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এটা ফলাফল চ' মাধ্যমিকা শব্দটোৰ আক্ষৰিক অৰ্থ হৈছে মধ্যম পথৰ অধিক দূৰ আৰু মাধ্যমিকা আত্মা আৰু শৰীৰৰ যি চিৰন্তনতা একতা আৰু বহুত এইটো এই দৃষ্টিটো সম্পূৰ্ণ নতুন বৌদ্ধ ধৰ্মৰ আন বিদ্যালয়সমূহেও কমেও প্ৰশ্ন অনুষ্ঠিত কৰিছিলে কিন্তু মাধ্যমিকাসকলে যথেষ্ট বিপ্লৱিক আৰু সামগ্ৰিকভাৱে জ্ঞানৰ বৈধতাক প্ৰশ্ৰয় কৰে তেওঁলোকে কয় যে যদি জ্ঞানৰ সমালোচনা ৰখাটো প্ৰয়োজনীয় হয় তেন্তে ইয়াৰ ব্যৱস্থাও এইটো কিছুমান ইয়াৰ ব্যৱস্থাও জ্ঞানৰ প্ৰয়োজনীয় হয় তেন্তে ইয়াৰো কিছু অংশ অপ্ৰমাণিত বুলি ধাৰণা নকৰাকে সকলো জ্ঞানৰ বাবে হ'ব লাগে চ' মাধ্যমিকাসকলৰ যি এইটো এটা আঙুলিয়াই দিয়ে যে বাহ্যিক বস্তু বা বিজ্ঞানে কোনো আত্মসাৰাংশ নাই এইটো এটা শূন্য হয় এইটো এটা কি হয় শূন্য হয় ডেট মিনছ হোৱাট তাতে শূন্য এনেদৰে তেওঁলোকে এই সিদ্ধান্তত উপনীত হয় যে যদিও জ্ঞানে এইটো অভিজ্ঞতামূলক জীৱনৰ যি উদ্দেশ্য পৰিপূৰণ কৰে আৰু যিমান বৈধ হ'ব পাৰে বা নহ'ব পাৰে তথাপিও ইয়াৰ সৈতে কোনো আধ্যাত্মিক গুৰুত্ব সংলগ্ন কৰা বা কৰাটো অসম্ভৱ চ' এই দৃষ্টিভংগীটোৰে সত্যৰে বিদ্যা বৌদ্ধ চৰ্তৰ বাবে দায়ী অৰ্থাৎ সত্যৰ অৰ্থাৎ হ'ল আমাৰ বাবে প্ৰস্তুত থকা বস্তুটো সুৰক্ষিত কৰাৰ বাবে ইয়াৰ ফিটনেছত গঠিত চ' সঠিক জ্ঞান হৈছে সুফল জ্ঞান আৰু জ্ঞান যি আমাক বিপদে পৰিচালিত কৰে বা যি আমাকে প্ৰতাৰণা কৰে সেয়া হৈছে ভুল জ্ঞান বা ত্ৰুটি সেয়েহে আমাৰ জ্ঞানৰ যুক্তি আৰু ইয়াৰ ব্যৱহাৰিক দক্ষতাৰ মাজত এক সম্পৰ্ক আছে সঠিক জ্ঞান হৈছে কাৰ্যকাৰী জ্ঞান চ' সঠিক জ্ঞানৰ আন এটা বৈশিষ্ট্য যে হ'ল বস্তুবোৰৰ জ্ঞান এতিয়াও জ্ঞাত হোৱা নাই চ' মাধ্যমিকা জ্ঞানত এইটো এটা ট্ৰুথ হয় শূন্য আৰু শূন্য মিনছ হোৱাট হ'ল নাথিং দেয়াৰ ইজ নাথিং ইজ ট্ৰুথ লাইক শূন্য ডেট মিনছ হোৱাট ফাইনেলি আল্টিমেটলি গৈ শূন্যই গোটেই বস্তু হয় আৰু দুটা ট্ৰুথ এইটোৰ মাজত হ'ল সংস্কৃতি আৰু সংসাৰ যিবোৰ কেতিয়াও
লগত থাকি যায় যিবোৰ আমি লগৰ পৰা আঁতৰাব নোৱাৰোঁ সো দ্যাট মিন্স এইটো আমি যদি সংস্কৃতি আৰু এইবোৰত যাওঁ তেনে দ্যাট মিন্সত আজি শূন্য হ'বলৈ ষ্টাৰ্ট কিবা এটা বস্তু যদি আমি আজিৰ পৰা সাপোজ 1950 পৰা 2000 লৈকে ধৰিব পাৰোঁ সাপোজ কিবা এটা ম্যানুফ্যাকচাৰিং ডেট সাপোজ 50 লৈকে আছে 50 ইয়াৰ্ছৰ হয় সো দ্যাট মিন্স হোৱাট এইটো 1915 সাপোজ হৈছিলে বস্তুটো আৰু এইটো সময়সীমা দিছিলে 2000 লৈকে তো দ্যাট মিন্স হোৱাট এইটো নহয় যে এইটো বস্তুটো 2000 2000ত আহি সাডেনলি বস্তুটো নাইকিয়া হৈ যাব দ্যাট মিন্স হোৱাট এই 1950 পৰাই এই বস্তুটো স্লোলি ডিকে হোৱা ষ্টাৰ্ট হৈ গ'ল অলপকে ডিকে হোৱাটো ষ্টাৰ্ট হৈ গ'ল এণ্ড দ্যাট মিন্স দ্য ডিকে উইল এণ্ডছ এট 2000 তাৰ মানে এইটো কি হ'ল 1950 পৰা ডিকে হোৱা ষ্টাৰ্ট হৈছে আৰু দ্যাট মিন্স 2000ত আহি পেলাই বস্তুটো পুৰা শেষ হৈ গ'ল সো দ্যাট মিন্স হোৱাট in everywhere this is the in this way এই বস্তুবিলাক চলি আছে সো আমি যেতিয়া এটা টাইম লওঁ তেতিয়া ফাৰ্ষ্টৰ দিনৰ পৰাই এইটো কি হয় লেছ এইটোৰ সময় পাৰ যোৱাৰ যে টাইমটো হয় মিয়াত এইটো কমি আহে সো এইবোৰ বস্তু ধুনীয়াকৈ নাগাৰ্জুন যে তেওঁ আছিলে এই মাধ্যমিক স্কুলৰ যেতিয়া তেওঁ এইখিনি বৰ্ণনা কৰিছিলে তেওঁ কিতাপখনতে তেতিয়া মানে ধুনীয়াকৈ বুজাই দিছিলে ভেৰি ইজিলি এণ্ড ইজি লেংগুৱেজত সো এই বস্তুবোৰ আমি যদি এতিয়া সেয়েহে আমাৰ সম্পৰ্ক আছে সঠিক জ্ঞান হৈছে আমাৰ কাৰ্যকৰী জ্ঞান আৰু এতিয়া মেইন জ্ঞান যোনটো হ'ব এইটোই হ'ব কি কাৰ্যকৰী জ্ঞান আৰু বস্তুটোৰ তেতিয়া জ্ঞান এতিয়াও জ্ঞাত হোৱা নাই সো দ্যাট মিন্স হোৱাট তাৰপিছত আৰু এটা বস্তু তেওঁ কৈছিলে যে এইটো হ'ল কি পঞ্চস্কন্ধ মিন্স দেৰ আৰ 5 স্কন্ধস এই 5টা স্কন্ধস মিলি পেলাইহে তেতিয়া কি হ'ব এইটো বস্তুটো আত্মা হ'ব আত্মাৰ গঠন হ'ব যে পঞ্চস্কন্ধ এইটো মিলিহে আত্মা হয় suppose as an example roop vedana hunga these are etc these are the some points of panchaskandha je ami amar এইটো মাইন্ড কি বস্তু আছে আমি এইটো বস্তুটো আত্মাত যিটো আমাৰ মনত এইবোৰ বস্তু আহি থাকিব যে বাট এই ৰূপ বেদনা সাপোজ শৰীৰৰ কি হ'ব আজি যোনটো ষ্টেজ আছে আৰু কেইদিনমান পিছত এইটো বস্তু নাইকিয়া হৈ যাব দ্যাট মিন্স হোৱাট দিছ ইজ এ শূন্য নাথিং এলছ যেতিয়া এইটো কমপ্লিটলি মলিন হৈ মাটিৰ লগত শেষ হৈ যাব এইটো কি হ'ব শূন্য হৈ যাব আকৌ তাৰপিছত যেনেকা আছে সাপোজ পৃথিৱীতে আমি শূন্য আছে সব পৃথিৱীতে আমি কি কৰোঁ যিবোৰ বস্তু পঞ্চস্কন্ধত যিবোৰ বস্তু সেইবোৰ বস্তুৰ মাজত যি ৰূপৰ মাজত এইটো আছে এইটো বস্তু আমি অলপ সেইটো কাৰণে আত্মাটোৰ অলপ স্বৰূপৰ মাজত নট সৰু আত্মাৰ লগত যি এইটো হয় কি এটা শৰীৰটো হ'ল কি এটা অসত্য নট ট্ৰুথ অনলি এটা অসত্য সো সত্য নহয় তাৰমানে সো তাৰপিছত হ'ল কি ৰূপ বেদনা সাপোজ পেইন সাপোজ বহুত পেইন হ'ল আজি সাপোজ এটা দুখ লাগিলে বেয়াকে দ্যাট মিন্স তাৰপিছত আৰু অলপ পিছত মাইণ্ডটো চেঞ্জ হৈ পেলাই এইটো বস্তু বেদনাটো গুচি গ'ল বা আমি যেটা যিটো ফিলিং কৰিছিলোঁ সেইটোও আমাৰ নাইকিয়া হৈ গ'ল যে উই আৰ ফিলিং ফৰ সামথিং অৰ এনেকুৱা বস্তু কিবা ইমাৰ্জেঞ্চি হৈ যায় যেতিয়া বস্তু বেদনাবিলাক সো বেদনাবোৰ তেনেকুৱা ছাডেনলি যি পেইন হয় এই পেইনটো ছাডেনলি হয় অনুভূতি দিজ আৰ নট পাৰ্মানেণ্ট সো দ্যাট মিন্স হোৱাট এতিয়া যদি মোৰ পেইনটো আছে অলপ পিছত কিবা কাৰণত পেইনটো নাইকিয়া হৈ যাব দ্যাট মিন্স দিছ ইজ অলছ' হোৱাট শূন্য ইট উইল বি ৰিজাল্ট ইজ শূন্য সো শূন্যবাদ সেইটো কাৰণে মাধ্যমিকা স্কুলখনত তাকে শূন্যবাদ বুলি আখ্যা কৰিছিলে নাগাৰ্জুনে সো দিজ আৰ আত্মা তাৰপিছত বেদনা তাৰপিছত সংজ্ঞা বুলি আমি ক'ব পাৰোঁ যে সাপোজ কিছুমানৰ নাম যিবিলাক নাম সাপোজ এতিয়া
Suppose এজন ব্যক্তিৰ নাম হ'ল শ্বেৰ সিং, suppose শ্বেৰ সিং is an example, শ্বেৰ সিং. So এতিয়া শ্বেৰ সিঙৰ নামৰ এইটো মতলব নেকি যে তেওঁ শ্বেৰ হ'ব নহ'ব? Suppose এটা কুকুৰ দেখি পেলাইও তেওঁ পলাই গুচি গ'ল, so তেওঁৰ নাম শ্বেৰ সিং হ'ল নেকি? So these are some type of examples just আমি বুজাবৰ কাৰণে এইখিনি কৈ আছো. So শ্বেৰ সিং যদি এতিয়া কুকুৰ দেখি পেলাই পলাই যায়, that means what? এইটো these are সংজ্ঞা এইখিনিও মিথ্যা হয়. So there is also result is 0. So automatically কি হয়, কিছুমান বস্তু তেনেকা যিবোৰ আমি দেখা পাওঁ যে যিবোৰৰ ৰিজাল্টটো অটোমেটিক্যালি শূন্য ওলাই আহে. That means what? তাতে only আত্মা থাকিলে and the আত্মা is তাৰপিছত এই গোটেই এনেকাকৈ ৰূপ বেদনা সংজ্ঞা these are যে এনেকা কৰি এটসেট্ৰা দিস 5টা মান স্কন্ধ দিস যেতিয়া গুচি যাব তেতিয়া আত্মা থাকিলে ফাইনালি. সো আত্মা হল নেক্সট, তেনে আত্মাৰ কি হল? কোনো স্বৰূপ নাই, এটো হল কি শূন্য. মায়া মোহ অভ্যাস হেবিট এইবোৰৰ এটা দিস আর অল কি হয়, গোটেইবোৰ কি হয়? ভ্ৰম. এতিয়া এই গোটেইখিনি কি হল? ভ্ৰম. ভ্ৰমৰ মাজত আমি জীয়াই আছো. দ্যাট মিন্স হোৱাট? অল আর সমৃদ্ধি, অল আর সমৃদ্ধি. আৰু এইটোৰ মাজতে আত্মাটোৰ মাজতো এই বস্তুটো আমাৰ যি জ্ঞানৰ যুক্তি হয় আৰু ইয়াৰ ব্যৱহাৰিক দক্ষতাৰ মাজত এই সম্পৰ্কটো. সো এইটো হল কি মাধ্যমিক স্কুলৰ এইটোই হল যে তাতে ফাইনালি কি হ'ব? শূন্য হ'ব, ক্ষণিক মাত্ৰ হ'ব. অল আর কি হয়? সমৃদ্ধি means what? Brahm. Aru Honik Matro, only what? Honik Matro. So Nagarjuna has told that these are only Brahm, nothing else. So Maya, Moho, Oibha, Kutebur Nike Hojabo. Even our body, Zero, Brong, Ebur, Kutebur, Kiobo, Huino Hojabo. That Hitogane, Madhyamika School, Yate, Kidia Visitak, Huinoat Bulipo, Madhyamika School, Akatu Kiol. ধন্যবাদ. সো দ্যাট মিন্স হোৱাট? এইখিনিৰ পৰা আমি কি গম পালো যে ট্ৰুথ, যিকোনো বস্তুৰ ট্ৰুথ হলে কি হ'ব? এইটো যে শূন্য নহ'ব সেইটো নহয়, ইট উইল বি the result will be শূন্য in বুদ্ধিজম. সো এইটো বস্তুত আমি এইখিনি ক'ব পাৰো যে একচুয়ালি কিবা ফাইনালি গৈ সেইটোই হয়, শূন্যই হয়. দেয়াৰ ইজ অনলি দেয়াৰ ৰিয়েল আত্মা অলসো আমি চাব দেখা নাপাওঁ ভালকে কোন হয়, কোনটোৰ আত্মা ক'ত. সো দিজ আর হোৱাট? ফাইনালি কি হয়? একর্ডিং টু বুদ্ধ, অল আর শূন্যবাদ. দ্যাট মিন্স অল আর শূন্যবাদ. নাগাৰ্জুনৰ মতে কি হ'ল? ভ্ৰম, অল আর ভ্রম, সম্প্রীতি, ক্ষণিক মাত্র. সো জ্ঞান যি আমাক বিপদে পরিচালিত করে বা যি আমাক প্রতারণা করে, সেয়া হইছে ভাল জ্ঞান বা ত্রুটি. ভাল জ্ঞান বা ত্রুটি. সেয়েহে আমাৰ সম্পৰ্ক আছে. সঠিক জ্ঞান হৈছে কাৰ্যকৰী জ্ঞান, আৰু সঠিক জ্ঞানৰ আন বৈশিষ্ট্য হৈছে যি হল বস্তুটোৰ জ্ঞান বা এতিয়াও জ্ঞাত হোৱা নাই. So these are the Madhyamika schools যি ফাইনালি শূন্য. So বৌদ্ধ ধৰ্মৰ সকলো বিদ্যালয় স্বীকাৰ কৰে যে জ্ঞানে অভিজ্ঞতামূলকভাৱে জীৱনৰ উদ্দেশ্য পূৰণ কৰে, আৰু সেয়েহে প্ৰমাণ শব্দটোৰ অৰ্থ আৰু তাৎপৰ্য আৰু অভিজ্ঞতামূলক জ্ঞানৰ উৎস আলোচনা কৰে. সো প্ৰয়োজন প্ৰমাণ এ শব্দ হল যি এইটো অৰ্থ সন্দৰ্ভত বৌদ্ধ দাৰ্শনিকসকলে নিজৰ মাজত এটা ভিন্ন মত পোষণ কৰে. সো বৌদ্ধসকলৰ মাজত বাস্তৱবাদীসকলৰ বাবে যেনে বৈভাষিকা যি আমি আগত আলোচনা কৰিছিলো, আৰু স্বতন্ত্ৰিকা স্কুল. সো এই দুটো স্কুলছৰ জ্ঞান আৰু ইয়াৰ বস্তুৰ মাজত যিবোৰ প্ৰাপ্ত অৰ্থৰ সৈতে কোনো বিশেষ গুৰুত্ব এইটো নিদিয়ে. সো
আত্মজ্ঞান আৰু এনে জ্ঞান আহৰণ কৰাৰ সামৰ্থ্য প্ৰমাণ নাগাৰ্জুন আৰু মাধ্যমিকা বৌদ্ধ ধৰ্ম বিদ্যালয়ৰ প্ৰপৰ আণ্ডাৰৰে প্ৰমাণ অৰ্থৰ দৰে কোনো বিশেষ গুৰুত্ব নিদিয়ে কিন্তু যি এইটো প্ৰমাণৰ লগত যেনেকা এটা বিশেষ ডিউটি আছিলে তেনেকা ডিউটি নিদিয়ে সো এইখিনিত আমি বৌদ্ধ ধৰ্মৰ যি মাধ্য কৰা স্কুল এইখিনি আলোচনা কৰিলো আৰু ইয়াতেও দৃষ্টিভংগী অনুসৰি কি হয় পাৰ্থক্য প্ৰত্যক্ষ এটা বা ধাৰণা প্ৰত্যক্ষ ধাৰণা বৌদ্ধ ধৰ্ম এইটো হল যি দ্বিতীয় কল্পনাতকৈ পৃথক আৰু নাম গণ আদিৰ সৈতে কোনো ইয়াৰ সম্পৰ্ক নাই আৰু এই সংজ্ঞাটোৱে আমি লক্ষ্য কৰিব পাৰো যে ইন্দ্ৰিয় অবজেক্ট সম্পৰ্কৰ কোনো উল্লেখ নকৰে সো এইবোৰ হৈছে কল্পনাপ্ৰূত নিৰ্মাণ আৰু বা কাৰ্বনছ এইবোৰ নিৰ্মাণ বা কল্পনা সো জাতি কল্পনা হ'ল ইয়াৰ সমূহ হিচাপে সাৰ্বজনীন থকা আৰু গুণ প্ৰকল্প হ'ল ইয়াৰ সমল হিচাপে এটা গুণ থকা সো এই বস্তুবোৰৰ ইয়াৰ হেল্পাৰ হিচাপে এটা গুণ থকা আৰু এটা কাৰ্য আছে দ্ৰব্য কল্পনাত ইয়াৰ দ্ৰব্য কল্পনাটো ইয়াৰ সমূহ হিচাপে এটা কাৰ্য আছে সো দ্ৰব্য কল্পনাক ইয়াৰ সমল এইটো হিচাপে এই পদাৰ্থটো আছে that means what in illusion properties which intellect mistakes are more so that means what the truth judgments are efficacious এইটো কোৱালিটিটো এইটো যি বিজ্ঞানবাদে হওক বা নিৰ্বিকল্প হওক এইখিনিৰ মাজত ট্ৰু জ্ঞান হৈ পেলাই এই বস্তুটো কি হ'ব শূন্যবাদৰ আণ্ডাৰত আছে যে এইটো শূন্যবাদ মানে জিৰ' মিনিংছ সো ইনফাৰেঞ্চটো আমি অলমোষ্ট কালি আলোচনা কৰিছিলোঁ তথাপি অলপ মই কি ৰিলেশ্যন ব্যক্তিৰ এইটো ক'ব পাৰোঁ যে অনুভৱ কৰা বস্তু এটাৰ জৰিয়তে অনুভৱ নকৰা এটা বস্তুৰ এটাৰ জ্ঞানক অনুমান বুলি কোৱা হয় আৰু ই হৈছে এক পৰোক্ষ জ্ঞান বস্তু এটাৰ চিহ্নৰ জৰিয়তে জ্ঞান অভ্যৰ্থনামূলক বিচাৰ কেৱল এইটো অভ্যৰ্থনামূলক যি বিচাৰ এইটো কেৱল যদি অনুমান কৰিব পাৰোঁ আমি তেন্তে জুইৰ এইটো যে ধোঁৱাৰ পৰা যে জুই এইটো অনুমান কৰিব পাৰোঁ কিয়নো ধোঁৱা আৰু জুইৰ ফলত হয় ধোঁৱাটো জুইৰ কাৰণৰ নিয়মৰ ওপৰত সন্দেহ কৰা হৈছে জীৱনৰ কাৰ্যকলাপৰ পৰা অৰ্থ যি আঁতৰ কৰা আৰু পৰিচয়ৰ ক্ষেত্ৰত যেতিয়া আমি জানো যে এটা নিৰ্দিষ্ট বস্তু চিমচোপা আমি জানো যে ই এটা গছ আৰু প্ৰজাতিৰ যি মাজত যি এটা সম্পৰ্ক হয় এই এটা বৈধ অনুমানৰ আধাৰ হ'ব পাৰে সো যেতিয়ালৈকে অনুমান কৰা হয় সেইটো অনুমান কৰাতকৈ নিকৰ্ণ নহয় সো কাৰণৰ ক্ষেত্ৰতো কাৰণটো কাৰ্যৰ এফেক্টৰ ওপৰত নিৰ্ভৰশীল যেতিয়া এফেক্ট হৈ যায় তেতিয়া অট'মেটিকেলি কাৰ্যটো এইটোৰ ওপৰতে সো এতিয়া আমি মেটাফিজিকেল ভিউ অফ দি স্কুলছ অফ বুদ্ধিজম এইটো চাওঁ প্ৰাৰম্ভিক বৌদ্ধ ধৰ্মৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যবোৰ হ'ল বৌদ্ধ ধৰ্মৰ সকলো বিদ্যালয়ৰ দ্বাৰা যথেষ্ট পৰিমাণে গুৰুত্ব দিয়া হৈছে যি বৌদ্ধ ধৰ্মৰ গুৰুত্বপূৰ্ণ আছিলে মেটাফিজিকেলি যদি আমি চাব যাওঁ তেনেহ'লে বৌদ্ধ ধৰ্মৰ সকলো বিদ্যালয়ৰ দ্বাৰা যথেষ্ট পৰিমাণে গুৰুত্ব দিয়া হৈছে আৰু সকলোবোৰ যি নিয়ম নীতি বা যিবোৰো হয় এইটো একমুঠ পুৰা সমঘাটা দুটা গুৰুত্বপূৰ্ণ তত্ত্ব যি বৌদ্ধ ধৰ্মৰ বিদ্যালয়সমূহে দৃষ্টিভংগীক প্ৰভাৱিত কৰিছে বৌদ্ধ ধৰ্মৰ মতে যেতিয়া পৰিৱৰ্তন হয় তেতিয়াটো হ'ল পৰিৱৰ্তনটোও সম্পূৰ্ণ হয় আৰু এনে একো নাই যে পৰিৱৰ্তন সহ্য কৰে
যাৰ কাৰণে কিবা কৰিব লাগিছিল বাট নাই সো বাস্তৱতাৰ এই ধাৰণাক ভাৰতীয় দৰ্শনৰ অন্যান্য প্ৰণালীৰ দ্বাৰা সমালোচনা কৰা হয় বাস্তৱতাৰ যি এই ধাৰণাৰ ভাৰতীয় অৱতৰণ হয় এইকেইটা দৰ্শনৰ অন্যান্য প্ৰণালীৰ দ্বাৰা সমালোচনা কৰা হয় আৰু সমালোচকজনে কয় যে যদি সকলোবোৰ এটা ফ্লাক্স সকলোবোৰে এটা তেন্তে স্বীকৃতি কেনেকৈ আছে সো বুদ্ধসকলে এই সমালোচনাৰ হুকত সমালোচনাক লোকক কয় যে সমালোচক কৰা হয় আৰু সমালোচকজনে কয় যে যদি সকলোবোৰৰ এটাই ফ্লাক্স হয় তেন্তে স্বীকৃতি কেনেকৈ আছে সব বৌদ্ধসকলে এই সমালোচনাৰ উত্তৰ দি কয় যে সকলোবোৰ নিৰন্তৰ সলনি হৈ আছে কিন্তু আমি পৰিচয়ৰ বাবে সাদৃশ্য ভুল কৰোঁ সো চিন্তাকৰণ জাতি হৈছে সাদৃশ্য চিনাক্তকৰণ হৈছে স্মৃতি আৰু ধাৰণাৰ এক যোগ মেটাফিজিকেলৰ স্কুলত যদি যাওঁ বিজ্ঞানবাদে ৰিপ্ৰেজেণ্ট কৰিছে আইডিয়েলিষ্টৰ ভিউ পইণ্ট সেইটোত ইউগাচাৰাতো বিকজ ইউগাচাৰা বিলিভ ইন বুদ্ধহুড যি এটিচিউড আছে বা এটেইনেবল আছে এইখিনি বুদ্ধৰ যি নিয়ম আছিলে এইখিনি বিলিভ কৰে সো এই স্কুলত গোটেই ৰিয়েলিটিবোৰ কি হয় ৰিডিউচ টু থটছ ৰিলেশ্যন এইটো ৰিডিউচ হৈ যায় থট ৰিলেশ্যন সো এইখিনি ইম্প্ৰুভ কৰিবৰ কাৰণে স্বতন্ত্ৰিকা ৰিপ্ৰেজেণ্টেটিভ থিয়ৰী অফ পাৰচেপশ্যনটোক ছাপোৰ্ট কৰিছিলে that means the LII is with the eternal duality of the এইটো সাবজেক্ট হয় আৰু কনফাইন্ড এইটো বস্তু যে মডিফিকেশ্যন যিমান আছে আলায়া এটা সংস্থা বেলেগ আছিলে যি কণ্টিনিউৱেলি চেঞ্জিং ষ্ট্ৰীম এইটো কনচিয়াছনেছৰ যি ভ্ৰম ষ্টেজটো কণ্টিনিউৱেলি এইটো চেঞ্জ হৈ থাকে সিহঁতক দিয়া হৈছিলে আৰু কণ্ট্ৰাষ্টেড উইথ দ্য Atma, which is immutable. So every individual has him the vast whole of the consciousness. যিমান প্ৰত্যেক ব্যক্তি আমি প্ৰতিটো ব্যক্তি কি হ'ব পাৰে আমি কনচিয়াছনেছ এইটো বস্তু আমাৰ কিছুমান কনচিয়াছনেছটো এইটো মাষ্ট পুৰা যে আমি আমাৰ কনচিয়াছনেছ যদি আমাৰ কম হয় তেনেহ'লে উই হেভ টু টেক দ্য ট্ৰিটমেণ্ট আৰু বেছি হ'লে এইটো আমি ভালকৈ মানে বুজিব লাগিব জ্ঞানবিলাক ল'ব লাগিব এণ্ড হোৱাট ইজ দ্য ৰিলেটেড উইথ দ্য বিজ্ঞানবাদ এইটোৰ লগত যি বিজ্ঞানবাদৰ লগত ৰিলেটেড এইটো বস্তু এটা চাব লাগিব তো আমি এইটো আমাৰ পাৰ্চনেল যিটো কনচিয়াছনেছ এইটোৱে জানে ভালকৈ যে আমি এটা স্মল ফ্ৰিকশ্যনৰ ওপৰতে আছোঁ যি এটা চাম টোটেল অফ আমাৰ যি মাজত কনচিয়াছনেছ ষ্টেট আছে এইটো আলয়া বিজ্ঞানা এটা পাৰ্ট সেইটো মানে এইখিনি ওলাই দিছিলে আৰু পাৰ্টিকুলাৰ এইটো ফেনমেননেও মেক্সিমাম নেচাৰ অফ কণ্ডিশ্যনছ এইখিনি জনাই দিছিলে চ' পৰৱৰ্তী সমালোচনাত হৈছে কাৰণগত দক্ষতাক বাস্তৱবোৰ চৰ্ত হিচাপে সম্পৰ্কিত আৰু বৌদ্ধ ধৰ্মৰ মতে এটা শৃংখলা কেতিয়াও শেষ নহয় চ' কিছুমান বস্তু এইটো কেতিয়াও শেষে নহয় আৰু এক শৃংখলা কেতিয়াও শেষ নহয় কিন্তু হয়তো দৃশ্যগ্ৰহণ শৃংখলাৰ বাবে পথ প্ৰস্তুত কৰা বীজ শৃংখলাৰ দৰে আন এটালে ৰূপান্তৰিত হ'ব চ' যেতিয়ালৈকে তেওঁলোকে অহংকাৰ শৃংখলাৰ কথা কোৱা হয় তেতিয়াহে এটা আৰহাত নিৰ্বাণ সেইটো প্ৰাপ্ত হৈ যায় যেতিয়াহে মানে এটা অহংকাৰৰ শৃংখলাৰ কথা কোৱা হয় তেতিয়াহে এইটো নিৰ্বাণটো প্ৰাপ্ত হয় যি বৈবেশিকা সমালোচকসকলে আগুৱাই দিছিলে যে সবলক্ষণা বিশ্বজংগীত সবলক্ষণা বিশ্বভংগীত সেইদৰে সমালোচনা হয় আৰু যি থাকে এইটো সমালোচকসকলে কয় যে ই বেছি বাস্তৱবাদ নহয় চ' ডেট মিনছ হোৱাট পৰৱৰ্তীত নেক্সট যেতিয়া এইটো এইবিলাক লৈ আমি চিষ্টেমেটিকেলি যাব পাৰোঁ তেতিয়াই এই বস্তুটোৰ নিৰ্মাণটো ষ্টাৰ্ট হৈ যায় চ' ৰিয়েলিটি আৰু প্ৰপঞ্চ পঞ্চৰত্ন শূন্য এইটো ডিভয়েড পঞ্চৰত্ন শূন্য এইটো 5 পদ
প্ৰপঞ্চ বুলি কয় বা পঞ্চৰত্ন বুলি কোৱা হয় এইটো শূন্য আৰু ডিভয়েড অফ প্লুৰেলিটি সো ডায়ালেক্টিক ইজ দ্য সোল অফ মাধ্যমিকা ফিলসফাৰ এণ্ড দ্য পঞ্চৰত্ন ইজ তেনেকা সেম যি সুপ্রিম উইজডম যেটো দিস ইজ এইটো মাধ্যমিকাৰ হয় সেইটো শূন্যবাদীঞ্চৰ যি শূন্যবাদীঞ্চ বুলি এজন আছিলে যি মাধ্যমিকা ফলোৱাৰ্ছ তেওঁ কি কৰিছিলে এইটো ধৰ্মৰ যিবিলাক গোটেইখিনি তেওঁ সেলফ ৰিয়েলিটিৰ লাষ্টলৈকে গৈ এইটোক শূন্য বুলি কৈছিলে যি এইটো শূন্য হ'ব বুলি সো সমালোচকসকলে কয় যে এইটো এটা বেছি বাস্তৱবাদী নহয় সো ফাইনালি শূন্যবাদৰে হয় এভৰিথিং ইজ এন্ডস এট জিৰো দ্যাট মিন্স হোৱাট কোনো বস্তু এইটো ইয়াতে নাথাকিব বা আত্মাটো আকৌ ঘূৰিব নাহিব চালে দেহাৰ সো বুদ্ধসকলে এই তাৰ পিছত গৈ কিছুমান তেওঁলোকে যি নিউ ফলোৱাৰ্ছ নিউ যিসকলে বুদ্ধ ধৰ্মক অলপ চিষ্টেমেটিক কৰিব বিচাৰিছিলে তেওঁলোকে গৈ কিনি গৌতম বুদ্ধৰ লগত যি অলপ বুদ্ধৰ যি জীৱন কাহিনী বা যিবোৰ আছে এইখিনি তেওঁলোকে অলপ ইয়াৰ পৰা ভগাই নি কিনি অলপ কেইটামান ব্ৰাঞ্চো কৰি লৈছিলে যাৰ ফলত তাতে বহুত কেইখন স্কুল আহি গ'ল বেলেগ বেলেগকে বা নীতি নিয়মো আহি গ'ল সো আমি যদি চাবলগীয়া যাওঁ তেনেহ'লে বুদ্ধিজমৰ মতে বুদ্ধৰ মতে এইটো এটা নট বুদ্ধৰ আমি তাক তেওঁক বেছিকৈ ৰেচপেক্ট দিয়াৰ নিচিনা হয় আৰু যিমান এইখিনি এক্সপেক্টেশ্যনটো বাঢ়ি যাব সো এইটো এটা প্ৰেক্টিকেল টিচিং হয় বুদ্ধ যি আৰ্লি বুদ্ধিজমৰ লগত বুদ্ধিজম টুৰ অলপ ডিফাৰেঞ্চ হয় আৰ্লি বুদ্ধিজম বুদ্ধৰ টাইমত আছিলে যিবোৰ আৰু আৰ্লি বুদ্ধিজম যি নহয় এইটো বুদ্ধৰ পিছত আছিলে যি আৰ্লি বুদ্ধিজম পাৰ্ট 2 বুলি কোৱা হয় এইবোৰ যিবিলাক বৈশেষিকা তাৰপিছত মাধ্যমিকা তাৰপিছত যেনেকা ফাৰ্ষ্টত দুটা ভাগত ভাগ কৰিছিলে হিনায়ন মহায়ান আকৌ হিনায়নক দুটা ভাগত আকৌ মহায়ানক দুটা স্কুলত সো এনেকা বুদ্ধৰ পৰা বুদ্ধ গুচি যোৱাৰ পিছৰ পৰা বস্তুবিলাক অলপ বেলেগ বেলেগ হৈ সেপাৰেট হৈ বস্তুবিলাক অলপ চেঞ্জেছ আহিছে কিন্তু মেইন যেটো পাৰ্টস আছিলে আমাৰ পইণ্টছ ফাৰ্ষ্টৰ আছিলে যি বুদ্ধৰ মতে যি আছিলে সেইটোতো বুদ্ধৰ মতেই আছিলে সো মাধ্যমিকা শব্দটোৰ বুদ্ধৰ যি মাজত বুদ্ধৰ মাজত পৃথক এটা পৃথক বুজায় ইয়াক সত্তা আৰু অসত্তা তাৰপিছত গুণ অনুভূতি আৰু শ্ৰদ্ধেয় যি শ্ৰদ্ধেয় আছিলে যিবোৰ প্ৰতিশ্ৰুতি কৰে সো এনেদৰে ইয়াক সত্তা আৰু অসত্তা গুণ অনুভূতি আৰু পদাৰ্থ কাৰণ তাৰপিছত প্ৰভাৱৰ মাজত পথ বুলি কোৱা হয় এনেদৰে মাধ্যমিকা দৰ্শনে চৰম প্ৰতিশ্ৰুতি আৰু চৰম অস্বীকাৰৰ মাজত যি অৰ্থ গ্ৰহণ কৰিবলৈ চেষ্টা কৰে পৃথিৱীৰ অভূতপূৰ্ব যি প্ৰকৃতি প্ৰতি সমুৎপদ বুলি যিটো বুদ্ধৰ পিছত আহিছিলে যি সমুৎপাদ বুলি সেইটো হ'ল সেইটোক ডাইৰেক্টলি নিৰ্ভৰশীল উৎপত্তিৰ মতবাদৰ পৰা অনুসৰণ কৰে সো মাধ্যমিকা সকলো ধৰ্মৰ লগতে তেওঁলোকে সংগ্ৰহবোৰক অবাস্তৱ কৰে আৰু যি অবাস্তৱবোৰ বৰ্খাস্ত কৰে যদিও তেওঁলোকে সেইবোৰক অভূতপূৰ্ব আৰু খন্তেকীয়া বুলি ভাবে সো মাধ্যমিকা মতে যদি কোনো বস্তুৰ বাস্তৱতাক অস্বীকাৰ কৰাৰ বাবে ব্যাখ্যা কৰিবলৈ অক্ষম হয় তেন্তে বাহ্যিক বস্তু বা আভ্যন্তৰীণ আত্মা বাস্তৱিক নহয় সো মাধ্যমিকা শব্দটোৱে এইটো অনুসৰণ কৰি মাধ্যমিকাৰ সকলো ধৰ্মৰ লগতে তেওঁলোকৰ যি সংগ্ৰহবোৰক অবাস্তৱ বুলি বৰ্খাস্ত নকৰে যদিও তেওঁলোকে এইবোৰক অভূতপূৰ্ব বা খন্তেকীয়া বুলি ভাবিছিলে সো শূন্যবাদায়ন এইটো এটা নাইদাৰে থ্ৰগোয়িং স্কেপটিক হয়
nor a superialistic. যেটো only doubts and throughout who doubts the throwing হয় আৰু যি his objects যেটো only to show that the world objects which they can be ultimately real, so will be found in যেটো world or যি আছে এটো ultimately real and self reductory এটোই চাব লাগে আৰু তাৰ পিছত শূন্য is understood as that indescribable and it is beyond 4 categories of understanding. এটো চাৰিটাৰ আন্ডাৰষ্টেণ্ডিংৰ বাহিৰতে শূন্য। সো এইখিনি আছিলে শূন্যবাদ বা মাধ্যমিকাৰ শূন্যবাদ যি তাতে কোনো একো নিৰ্ভীক নাই বা এতিয়া আমি মাধ্যমিকাসকলৰ মতে যি বৌদ্ধ দৰ্শনৰ এইটো যি তাত্ত্বিক অৰ্থত যি বুদ্ধদেৱক দাৰ্শনিক আখ্যা দিয়াটো হৈছিলে সেইটো দাৰ্শনিক উচিত নহয়, যেহেতু বুদ্ধদেৱে দাৰ্শনিক আলোচনাক তেওঁলোকে নহয় দুখ যন্ত্ৰণাৰ পৰা মুক্তি লাভ কৰিব বিচৰা এইটোৱে আছিলে বুদ্ধদেৱৰ। যেতিয়া বুদ্ধদেৱ অকলে সেইটো লৈহে তেওঁ মেইনলি কৰিছিলে যে দুখ যন্ত্ৰণাৰ পৰা ৱৰ্ল্ড ইজ ফুল অফ পেইনছ, পুৰা গোটেই পৃথিৱীখন কি হৈছে দুখ আৰু পেইনত জৰ্জৰিত হৈ আছে আৰু এইটোৰ পৰাহে মুক্ত উপশম পাব কাৰণে বুদ্ধদেৱে 4 আৰ্য সত্য দাঙি ধৰিছিলে আৰু এইবোৰ আছিলে দুখৰ কাৰণ, দুখৰ নিবৃত্তি আৰু দুখৰ নিবৃত্তিৰ উপায়। সো এইখিনি এই 4টাৰ পৰাই পিছত গৈ তেওঁ মুক্ত পাব কাৰণে অষ্টাংগিক মাৰ্গ বুলি আছিলে এইটোক আগবঢ়াইছিলে, যি আমি অলৰেডি আলোচনা কৰিছিলো that what are the অষ্টাংগিক মাৰ্গস। সো তথাপি মই আৰু এবাৰ ক'ব বিচাৰিম what are the অষ্টাংগিক মাৰ্গস। ইয়াত সম্যক দৃষ্টি, সম্যক সংকল্প, সম্যক বাক, সম্যক অজীৱ এণ্ড সম্যক কৰ্মান্ত, সম্যক ব্যায়াম এণ্ড সম্যক স্মৃতি এণ্ড সম্যক সমাধি। সো এইখিনি আছিলে বুদ্ধদেৱৰ সম্যক স্মৃতি আৰু সম্যক সংকল্প এইবোৰৰ হেৰি। সো বুদ্ধদেৱে তেওঁৰ জীৱনৰ যি পৰম পুৰুষাৰ্থক এই পুৰুষাৰ্থটোকো নিৰ্বাণ আখ্যা দিছিলে আৰু নিৰ্বাণৰ জৰিয়তে তেওঁ জাগতিক যি দুখ কষ্ট বাঘ দেশ আদিৰ পৰা মুক্তিপ্ৰাপ্ত এইবোৰ অৱস্থা কৰিছিলে। তেওঁ 2 প্ৰকাৰৰ মেইনলি নিৰ্বাণৰ ব্যাখ্যা কৰিছিলে, নিৰ্বাণ আৰু মহানিৰ্বাণ। সো এই জীৱনত ব্যক্তিয়ে যি মুক্তি লাভ কৰে তাক নিৰ্বাণ বোলা হয়। সো নিৰ্বাণ প্ৰাপ্ত জীৱী হল কি মৃত্যুৰ মহানিৰ্বাণ লাভ কৰে। সো বুদ্ধদেৱ যদিওবা এই প্ৰত্যক্ষভাৱে দাৰ্শনিক আলোচনাৰ লগত জড়িত নাছিলে, তথাপিও তেওঁৰ যি আদৰ্শ আছিলে এই আদৰ্শসমূহক মানে প্ৰত্যক্ষভাৱে তেওঁ দাৰ্শনিক আলোচনাৰ লগত জড়িত নাছিলে, তথাপিও তেওঁৰ নৈতিক উপদেশসমূহৰ অন্তৰালত প্ৰধানতকৈ 4টা দাৰ্শনিক তত্ত্ব যেনেকা প্ৰতীত সমুৎপাদ, কৰ্মনীতি, খনিকত্ববাদ এণ্ড অনাত্মবাদ এইখিনিৰ লগত তেওঁ যথেষ্ট জড়িত হৈ আছিলে। সো কিছুমান বস্তু যেনেকা বুদ্ধৰ যেনেকা এইটো সংকল্পৰ লগত যি ৰিলেটেড আছিলে বা সংকল্প এইবিলাক বস্তু বুদ্ধই কিছুমান বস্তুত তেওঁ এইবিলাক বস্তুত তেতিয়া কনচিডাৰ কৰিছিলে, বাট লেটাৰ এইবিলাকক গৈ যেতিয়া ডিভিশ্যনত ওলাই গ'ল বস্তুখিনি বুদ্ধৰ, তেতিয়া এইবিলাক বস্তু যিবিলাক সম্প্ৰদায় ওলাই আহিলে এই সম্প্ৰদায়িত হোৱাৰ পিছত এইবোৰ বস্তু কিছুমান বস্তু চেঞ্জেছ হৈ পেলাই আকৌ এড হৈ গ'ল। সো বাস্তৱতা প্ৰপান্ন শূন্য বা বহুত্ব দিন যি। সো দাণ্ডিক হৈছে মাধ্যমিকা দৰ্শনৰ আত্মা আৰু প্ৰাথমিক বিকল্পবোৰ হৈছে ইতিবাচক, দ্যাট মিনছ হোৱাট ধনী হৈছে আৰু ঋণাত্মক অসৎ নহয়, এয়া হৈছে মাধ্যমিকা প্ৰসিদ্ধ। সো দ্যাট মিনছ হোৱাট প্ৰসিদ্ধ কেটাস্কটি এইটো হ'ল শূন্য। বেডিংছৰ মতে তেওঁ জানে যে সকলো অভিজ্ঞতামূলক ধৰ্ম শূন্য আৰু আত্মবাস্তৱতাহীন।
আত্মবাস্তৱতাবিহীন। সো তেওঁ বুদ্ধৰ সৰ্বোচ্চ জ্ঞান জানে। তেওঁ জানে যে সকলো সাংসাৰিক বস্তু জ্ঞান ভ্ৰম সপোনৰ দৰে বাস্তৱৰ প্ৰতিনিধি আৰু প্ৰতিধ্বনি বাস্তৱৰে প্ৰতিধ্বনি আনন্দময় নিৰ্বাণ উপনীত হয়। ডেট মিনছ হোৱাট তেওঁলোকৰ এইটো এটা অভিজ্ঞতামূলক ধৰ্ম আৰু শূন্য তেওঁ জানে যে এইটো সো আত্মবাস্তৱতাবিহীন হ'লেও তেওঁ এইটো বুদ্ধৰ সৰ্বোচ্চ জ্ঞান জানে। আকৌ তেওঁৰ এইখিনি বুদ্ধৰ সৰ্বোচ্চ জ্ঞান জানে। তেওঁ জানে যে সকলো সাংসাৰিক বস্তু ভ্ৰম আৰু সপোনৰ দৰে বাস্তৱৰ প্ৰতিধ্বনি নিৰ্বাণ উপনীত হয়। প্ৰতীক্ত সমুৎপাদৰ মতে যি আছিলে এইটো কোনো কাৰ্য বিনা কাৰণত ঘটিব নোৱাৰে আৰু প্ৰতীক্ত সমুৎপাদৰ অৰ্থই হৈছে এটা বস্তু বৰ্তমান থাকিলে প্ৰতীকটা কোনো অন্য এটা বিষয় বস্তু জ্ঞানৰ বাহিৰে থাকিলে বা প্ৰত্যুৎপাদৰ অৰ্থ হৈছে কোনো এটা বস্তু জ্ঞান থাকিলে। সো দ্যাট মিনছ হোৱাট কৰ্মনীতিৰ জৰিয়তে বুদ্ধদেৱে কৰ্মনীতিৰ জৰিয়তে বুদ্ধদেৱৰ মত দাঙি ধৰিছে যে ব্যক্তিৰ বিভিন্ন জীৱনৰ মাজত যোগ সূত্ৰ দ্যাট মিনছ যোগাচাৰা হ'ল স্থাপন কৰে কৰ্মই আৰু আকৌ খনিত্ববাদৰ মতে এই জগতৰ কোনো বস্তু নিত্য নহয়, অৰ্থাৎ কোনো বস্তুই নিত্য নহয় আৰু যি দুখ সকলোৰে দুখ কষ্ট আৰু আনন্দ নিজেই হীন দুখ বুলি কোৱাটোৱে পৰৱৰ্তী মতবাদবোৰক বিশেষত্ব প্ৰদান কৰে আহিছে আৰু লগতে জ্ঞান হৈছে ইয়াক অতিক্ৰম কৰাৰ উপায়। তাৰপিছত নিৰ্বাণ বাবে নিৰ্ধাৰিত অনুশাসনৰ যি গতিপথো আগৰ দৰে একে আংশিকভাৱে নৈতিক আৰু আংশিক বৌদ্ধিক। সো কিন্তু হীনায়ানিজ আৰু মহায়ানাৰ বিভেদ তেওঁলোকৰ জীৱনৰ যি আদৰ্শৰ ধাৰণাত আছে। হীনায়ান মহায়ানত দুইজনে নিজৰ পৰিত্ৰাণৰ বাবে আকাংক্ষা কৰাত বিশ্বাস কৰে, কিন্তু মহায়ানিজমৰ পৰিত্ৰাণৰ পৰামৰ্শ নিজৰ স্বাৰ্থত দিয়া নহয়, কিন্তু ইয়াক আনৰ পৰিত্ৰাণৰ বাবে চেষ্টা কৰাৰ অৰ্হতা হিচাপে গণ্য কৰা হয়। সো আকৌ খনিত্ববাদৰ মতে এই জগতৰ কোনো বস্তু নিত্য নহয়, অৰ্থাৎ জাগতিক যিবোৰ নিত্য নহয়, অৰ্থাৎ জাগতিক যি সকলো বস্তু অনিত্য তথা পৰিৱৰ্তনশীল। এই খনিত্ববাদৰ ওপৰতেও বুদ্ধদেৱৰ অনাত্মবাদ প্ৰতিষ্ঠিত। সো বুদ্ধদেৱৰ মতে যিহেতু নিত্য বস্তু একেবাৰেই নেই, গতিকে আত্মাও নিত্য হ'ব নোৱাৰে। বুদ্ধদেৱৰ মতে কি আছিলে, যেতিয়া নিত্য প্ৰয়োজনীয় যি বস্তু গোটেইবোৰ তেওঁ শূন্য, কোনো অস্তিত্বহীন একোৱেই নাই, তেওঁৰ ওচৰতে শূন্য গোটেই বস্তু। তো সেইটো কাৰণে তেওঁ এইখিনি শূন্য বুলি ভাবি লৈছে আৰু যেতিয়া গোটেই বস্তুবোৰ বাকী পঞ্চতত্বৰ পিছতে যেতিয়া ৰূপ আত্মা দেহ এইবোৰ গোটেই বস্তুবোৰ যেতিয়া ভেলু নাই, দেন আত্মাৰো ক'ৰ পৰা ভেলু থাকিব। আৰু এই পঞ্চতত্ব লৈহে আত্মাটো আহিছে। তো যেতিয়া পঞ্চতত্বটোৱেই নাই তেনেহ'লে আত্মাও গতিকে আত্মাও নিত্য হ'ব নোৱাৰে। তেওঁৰ মতে এইটোৱেই আছিলে যে আত্মাও নিত্য হ'ব নোৱাৰে। সো কিন্তু কিছুমান বস্তুত যেনেকা নিজৰে পৰিত্ৰাণৰ বাবে আকাংক্ষা কৰাত বিশ্বাস কৰে আৰু মহায়ানিজমৰ পৰিত্ৰাণৰ বিষয়বস্তুৰ দৰে বাৰ্তাত পৰিত্ৰাণৰ বাবে চেষ্টা কৰাৰ অৰ্হতা হিচাপে গণ্য কৰা হয়। সো বুদ্ধৰ প্ৰাৰম্ভিক যি বৌদ্ধ ধৰ্মৰ ব্যৱহাৰিক শিক্ষাবোৰ বুদ্ধ ধৰ্মৰ সকলো অনুগামীয়ে প্ৰায় বিশ্বস্ততাৰে আগবঢ়াই নিছিলে আৰু সকলোৱে দুখ কষ্ট আৰু আনন্দ নিজে হীন দুখ বুলি কোৱাটোহে পৰৱৰ্তী মতবাদবোৰক বিশেষত্ব প্ৰদান কৰি আহিছে আৰু লগতে জ্ঞান হৈছে ইয়াক অতিক্ৰম কৰাৰ এটা উপায়। নিৰ্বাণৰ বাবে নিৰ্ধাৰিত অনুশাসনৰ গতিপথো আগৰ দৰে একে আংশিকভাৱে নৈতিক আৰু আংশিক বৌদ্ধিক, কিন্তু হীনায়ানিজৰ পৰা যি বা তেৰাৱাদা এইটো মহায়ানৰ বিভেদৰ তেওঁলোকৰ জীৱনৰ যি আদৰ্শৰ ধাৰণাত আছে,
এইটো হীনায়ন এণ্ড মহায়ন দুইটা পাৰ্টিতে কি আছিলে নিজৰ পৰিত্ৰাণৰ বাবে আকাংক্ষা কৰাত বিশ্বাস কৰে, কিন্তু মহায়ানিজমৰ পৰিত্ৰাণৰ পৰামৰ্শ নিজৰ স্বাৰ্থত দিয়া নহয়, কিন্তু ইয়াক আনৰ পৰিত্ৰাণৰ বাবে চেষ্টা কৰাৰ অৰ্হতা হিচাপে গণ্য কৰা হয়। প্ৰতিত্ব সমুৎপাদৰ মতেও কোনো কাৰ্য বিনা কাৰণত ঘটিব নোৱাৰে আৰু প্ৰতিত্ব সমুৎপাদৰ মতেও অৰ্থ হৈছে এটা বৰ্তমানৰ থাকিলে হয়। এইখিনি আছিলে বুদ্ধিজম পাৰ্ট 2 আৰু থেংক ইউ, নমস্কাৰ।